আজি আমি কচুগাঁও সমষ্টিৰ যেটো TCLCC আৰু BCDC কমিটি পূৰ্ণাংগভাৱে গঠন কৰি আমাৰ BTC শিৱৰ অনুমোদনৰ কাৰণে যেটো সাবমিট কৰা আছিল তেখেতৰ অনুমোদন পোৱাৰ পাছত চৰকাৰীভাৱে যেটো এটা নটিফিকেশন দিয়া হ'ল সেই মৰ্মে আজি আমি এই নটিফিকেশন অনুযায়ী আমাৰ কচুগাঁৱৰ TCLCC চেয়াৰমেনৰ লগতে তেখেতৰ লগত থকা মেম্বাৰসকল আৰু আমাৰ টোটেল 13টা যেটো BCDC আছে এই BCDC চেয়াৰমেন মেম্বাৰবিলাকৰ এপইণ্টমেণ্ট লেটাৰ কচুগাঁৱৰ আমাৰ পাৰ্টিৰ কাৰ্যালয়ত আমি বিতৰণ কৰিলোঁ। প্ৰতিজন চেয়াৰমেন সকলক আমি তেওঁলোকৰ যেটো এপইণ্টমেণ্ট লেটাৰ আজি আনুষ্ঠানিকভাৱে বিতৰণ কৰাত আমাৰ BCDCবিলাকৰ যিসকল নৱনিযুক্ত আমাৰ এই চেয়াৰমেনসকল আছে মেম্বাৰসকল আছে আৰু TCLCC চেয়াৰমেন তেখেতসকলেও চবে আহি পেলাই উপস্থিত থাকিলে আমি তেখেতসকলক এপইণ্টমেণ্ট লেটাৰখিনি বিতৰণ কৰিলোঁ। আপোনাসকলে জানে যে আমাৰ BTCত যেহেতু BCDC আছে পঞ্চায়তী ৰাজ চিষ্টেম যেহেতু ইয়াত নাই গাঁও পঞ্চায়ত যেহেতু নাই কিন্তু আমাৰ উন্নয়নৰ কাৰণে গ্ৰাম অঞ্চলৰ ৰাইজৰ হৈ উন্নয়নৰ লগতে বিভিন্ন ধৰণৰ সা সুবিধা ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে নিম্ন স্তৰৰ এটা মানে কি কয় গণতান্ত্ৰিক এটা আমাৰ অনুষ্ঠানৰ যিহেতু প্ৰয়োজন আছে কাম কৰাৰ অনুষ্ঠানৰ প্ৰয়োজন আছে সেই হিচাপে BCDCখন গঠন কৰি লোৱাৰ পাছত BCDCবিলাকে যিহেতু আগৰ পৰাই কাম কৰি আহিছে পঞ্চায়তৰ যিখিনি দায়িত্ব BCDC হিচাপে তেওঁলোকে পালন কৰিছে ব্লকৰ যিমানখিনি কাম কাজ আছে প্ৰগ্ৰাম আছে তেখেতসকলে ৰাইজৰ হৈ কাম কৰে আৰু চৰকাৰৰ উন্নয়নমূলক কাম কাজ যিমানখিনি BCDC থ্ৰুৱেদি ব্লকৰ থ্ৰুৱেদি কৰা হয় এইবিলাক কাম তেখেতসকলে কৰে। গতিকে আজি আমি আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰ আৰু ব্লক কমিটিবিলাকৰ পৰা অহা যিবিলাক আমাৰ যোগ্য ব্যক্তিসকলক আমি বাছনি কৰিছোঁ তেখেতসকলক আমাৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰাত চবেই সহযোগ কৰিছে চবে মতৰে গ্ৰহণ কৰিছে ছাপোৰ্ট কৰিছে আৰু চবৰে সমৰ্থনত চবৰে সহযোগত আজি সুকলমে আমাৰ এই গঠনৰ প্ৰক্ৰিয়া সমাপ্ত হৈ গ'ল। আজিৰ পৰা তেখেতসকলে এজন মেম্বাৰ চেয়াৰমেন হিচাপে কাম কৰিব অঞ্চলৰ ৰাইজৰ হৈ কাম কৰিব নিষ্ঠা সহকাৰে কাম কৰিব ৰাইজৰ অভাৱ অভিযোগ আঁতৰাবৰ কাৰণে সমস্যাবিলাকৰ সমাধানৰ কাৰণে কাম কৰিব ব্যক্তিৰ স্বাৰ্থ ত্যাগ কৰি আমাৰ মানে ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে নিস্বাৰ্থভাৱে আমাৰ চেয়াৰমেনসকলে মেম্বাৰসকলে কাম কৰিব আৰু তেখেতসকলে সদায় ৰাইজৰ লগত পোনপটীয়া যোগাযোগত থাকিব আমাৰ ব্লক অফিচৰ লগত যোগাযোগত থাকিব আৰু সময়মতে চৰকাৰে দিয়া ৰাইজৰ যিবিলাক উন্নয়নমূলক কাম কাজ সুযোগ সুবিধা বিতৰণ কৰি কামবিলাক কৰি দিবৰ কাৰণে তেওঁলোকে তাৎক্ষণিকভাৱে পদক্ষেপ ল'ব। আমি তেওঁলোকৰ লগত সুসম্পৰ্ক বজাই ৰাখি কাম কৰিম। তেখেতসকলে ৰাইজৰ কাৰণে 24 আৱাৰ এক্টিভলি কাম কৰিব এইখিনি মোৰ এটা দৃঢ় বিশ্বাস আৰু তেওঁলোকৰ সহযোগত ৰাইজৰ যথেষ্ট উপকৃত হ'ব আমাৰ দলৰ উপকৃত হ'ব অঞ্চলৰ উন্নতি তেখেতসকলে ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে নিশ্চয় দায়িত্ব সহকাৰে কাম কৰিব নিষ্ঠা সহকাৰে কাম কৰিব এইখিনি আমি আশা ৰাখিছোঁ।